ফুটি লাগিছে ন ৰল দিব Action. Podma আহিলি আজি ইহঁতৰ আত্মমৰা অনুষ্ঠানটো অনুষ্ঠিতকে পাতিছিল ভালেই হ'ল দে তই আহিলি বঢ়িয়া এনেকুৱা কৰিবি বুলি তই এনেকুৱা কৰিবি বুলি মই ভবা নাছিলো গুণগুণ টিউচন বিচাৰি পেলাই আহি তই সোমাই আছহি বৰ ফুটি লাগিছে ন বৰ ফুটি লাগিছে ন হাতটো নমা না গুনগুন মিউজিক পদ্মা মিউজিকটো দিয়ক অংকুৰক বহুত ধন্যবাদ দিব লাগিব দেই গুণগুণ চাই পেলাই প্ৰত্যেকজন আৰ্টিষ্ট মানে এক্ট্ৰেছ এক্টৰৰ কাৰণে নিজেই বনাই পেলাই আনিছে এয়া প্ৰত্যেকৰ কাৰণে আনিছে তেওঁৰ অসুখ থকাৰ কাৰণে লাহে লাহে আহিলে সেইকাৰণে এইটো নাপালে পাব এতিয়াও পাব থৈ দিয়ে সমাজত নাপালে আমি সমাজত পাইছোঁ ভাল লাগিছে তোমাৰো ভাল লাগিব আমি কৈ দিছিলোঁ চিন্তা নকৰিবা আৰু একচুৱেলি ক'ব গ'লে মন্দিৰা বাক পোনপ্ৰথমতে থেংক ইউ কাৰণ মন্দিৰা বাৰ লগত মই 4 মান্থ আগতে চিনাকি হৈছিলোঁ এখন লেটাৰ দিছিলোঁ মই এক্টিং কৰি ভাল পাওঁ বা ডান্স মোৰ ফেশ্বন হয় তো গতিকে মই মোৰ মনৰ ভাৱখিনিয়ে মন্দিৰা বাক জনাইছিলোঁ তাৰপিছত লাহে লাহে মই মোৰ কামখিনি মন্দিৰা বাক দেখালোঁ যে এনেকৈ মই আৰ্ট এণ্ড ক্ৰাফ্টৰ কাম কৰোঁ তো তাৰপিছত গুণগুণখন চাই ইমান বেছি গুণগুণৰ মাজত সোমাই পৰিলোঁ বা তাত নিজক বিচাৰি পালোঁ মানে অধিয়দাৰ চৰিত্ৰই হওক বা গুণগুণবাৰ জীৱনৰ সংগ্ৰামখিনিয়ে হওক তাৰ প্ৰত্যেকজনে নিজক বিচাৰি পাব চিৰিয়েলখনত আৰু ময়ো চাগে খুব আকৰ্ষণ হ'লোঁ কিছুমানে মন ভাঙি দিছিলে যে এক্টিং কৰাটো ইমান সহজ নহয় বা ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে তো গুণগুণ চাই কিনে সাহস পাইছোঁ যে সঁচাকৈ ভালে কাম কৰিব পাৰিম এইখন ফিল্ডত খুব ডাঙৰ এজন অভিনেতা হ'ব নোৱাৰিলেও এজন সৰু অভিনেতা যাতে হ'ব পাৰোঁ গতিকে গুণগুণৰ সমূহ পৰিয়ালৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোৱে মোক বহুতখিনি মৰম দিছে তাৰ কাৰণে বহুত থেংক ইউ আৰু ভালকৈ কাম কৰি যাম সকলোৰে পৰা শিকি যাম যদি সকলোৱে সঁহাৰি দিয়ে আৰু আজি এনে এই মমেণ্টটো সদায় মনত থাকিব সকলোৱে বহুতখিনি মৰম দিছে তো থেংক ইউ ছ' মাছ গুণগুণৰ সমূহ পৰিয়ালবৰ্গ আৰু লগতে পল্লৱ ছাৰ আৰু জিতু চেতিয়া ছাৰ তেওঁলোকৰ ইমান ধুনীয়া কাহিনী গতিকে সকলোৱে ধুনীয়াকৈ ল'ব পাৰিছে আৰু চৰিত্ৰখিনি সকলোকে নিজক বিচাৰি পাইছে তেওঁলোক দুজনক অশেষ ধন্যবাদ থেংক ইউ গুণগুণৰ বিষয়ে কি ক'ম ভিউৱাৰ্ছে চবে জানেই চিৰিয়েল উইচ ষ্টাৰ্টেড উইথ number 1 TRP আৰু আজি till date it's maintaining its TRP মোৰ ডাইৰেক্টৰ আছে ডাইৰেক্টৰক মই দেখিছোঁ গাৰ্ল লিটল গাৰ্ল তাইক মই এতিয়া ৰাস্তাত আহি থাকোঁতেও মই সংগীতাক কৈ আহিছিলোঁ দেট দ্য বেষ্ট পাৰ্ট অফ দিছ গাৰ্ল শ্বি টকছ টু লেছ মোৰ লগত বেছি কথাও নাপাতে কিন্তু মই ছোৱালীজনীক এটা বস্তুতে শ্বি ইজ অলৱেজ I feel attracted towards her. It's her dedication to her work, her hard labor. আৰু যোনটো কাম কৰিব বিচাৰে she is focused. সেইটো মই কম ডাইৰেক্টৰৰ কথা and she is maintaining that যোনটো হ'ব লাগে এটা চিৰিয়েলত যোনটো বস্তু লাগে the drama it's there in the serial আৰু সেইকাৰণে মই কম এইখন চিৰিয়েল number 1 দি ষ্টাৰ্ট হ'ল and it ended up with number 1 TRP. I wish all the luck to the entire cast and crew of Gungun Kotha Moromor. আমি ভৱিষ্যতে আৰু এনেকুৱা চিৰিয়েল আপোনালোকৰ আগত আগবঢ়াম য'ত ডাইৰেক্টৰ মন্দিৰা থাকিব এণ্ড অফক'ৰ্চ আৰু ভাল ভাল কণ্টেণ্ট থকা চিৰিয়েল আপোনালোকৰ আগত দাঙি ধৰিম I wish all the best to Gungun. Gungun is almost finished, but I'm sure Gungun মানুহৰ মনত থাকি যাব মানুহৰ মনত ৰৈ যাব and rest director will say thank you আৰু শাহিন ভাই যেহেতু ৰুবুলে ক'লে প্ৰিভিউ কৰে ডেফিনেটলি চবেই এজনটো থাকিবই যোনে আমাক গাইড কৰিবই লাগিব বাট ভয় লাগে এপিছ'ডটো কৰি দিওঁ চিনবোৰ কৰি পেলাইতো গুচি যায় তাৰপিছত ৰুবুলক সদায় কওঁ মানে তই আগত চাবি আৰু মই যিহেতু ন তই চাবি শাহিন ভাই চোৱাৰ আগত এবাৰ চাবি মানে কি হয় বেয়া বস্তু এটা মই প্ৰেজেণ্ট কৰি বেয়া পাওঁ
চ' যিমান কি বেয়াটো থাকিব ক'ৰবাত কিবা কিবি বাট এটলিষ্ট সিহঁতক কওঁ ন যে চাই দিবি মানে কিবা এটা ক'লে গাত লাগে আৰু অকণমানৰ যে সেই তেৰিকা কিয়নো এই মানে হয় ন পৰীক্ষাত স্কুলতো হয় ন তেনেকৈ মই নকমনিকা বস্তুটো কিয় নেদেখিলোঁ চ' সেইটো আৰু তেওঁ এটা ভাল লাগিছে আমাৰ লগত আজি 2 বছৰেই হ'ল শ্বাহিন বা এটাই ভাল লাগিছে শুনি আছিলোঁ নামটো শ্বাহিন এনেকৈ শুনো মানুহগৰাকী বহুত আৰু সেইটো হ'লে মই বেছি কথা পতা নাযায় চবৰ লগতে পুটুককৈ ইমান হেৰি নহয়গৈ বাৰু কামতো থাকোঁ আমি বাহিৰতে থাকোঁ বেছিকৈ বা যি নহওক শ্বাহিন বা এটা ভাল যে নিজৰ কামটোক মানে একদম মানে আৰু বেয়া হৈছে যদি আৰু এইটো ঠিক কৰা মানে শ্বি ইজ ভেৰি লাইক সেই সময়খিনিত শ্বি ইজ ভেৰি ষ্ট্ৰিক্ট বাট বাকী সময়খিনি আমাৰ গোটেই মানুহখিনিক ধৰক আগতে এতিয়া আমাৰ ৰেঙনিত আমি চবৰে নিজৰ এতিয়া ধৰা মোৰ বাৰ্থডে হ'লে মোৰ ইউনিটটোৱে পাতিব তাইৰ বাৰ্থডে হ'লে তাইৰ ইউনিট এনেকুৱা আছিলে আৰু শ্বাহিন বা অহাৰ পিছত এটা ফেমিলি নিচিনাকৈ আমাৰ চবৰে বাৰ্থডে কেকছ কটা হ'ল চ' সেই বস্তুটো তেওঁ অহাৰ পৰা বহুতখিনি চেঞ্জো আহিছে নহা নহয় বহুতখিনি চেঞ্জ আহিছে পইণ্টকেইটা ক'ব পাৰে সেইবিলাক মনত থাকে ন যে এই বাইদেউগৰাকী অহাৰ লগালগ এটলিষ্ট আমাৰ কিবা এটা হৈ যায় চবেই মানে ইজনে সিজনৰ বাৰ্থডে দিনা চবেই শ্বেয়াৰ কৰে মানে কি কেক কাটে লগ হয় চ' সেই বস্তুবিলাক ইউনিটি এটা ষ্টাৰ্ট হৈছে আৰু যিহেতু লেডি হয় আৰু মই এইটো বিচাৰোঁ সদায় লেডিজ বা আমি মাইকী মানুহবিলাক সদায় আগুৱাই যাব লাগে চ' সেইটো বহুত বেছি ভাল লাগে এণ্ড থেংক ইউ Pleasure is mine. Well, regarding preview, যেহেতু মই channel to creative head হিচাপে আছো, it's my duty. Yeah, মানে কেতিয়াবা কিবা খাটি নুটি আজি যদি ময়ো শ্বুটিঙত যাওঁ ময়ো যেতিয়া আগতে চিৰিয়েল মই ফিকশ্যন কৰিছোঁ মই যেতিয়া নিজৰ চিৰিয়েলখনৰ প্ৰিভিউ কৰিছিলোঁ তেতিয়া মই ইউ ৱন্ট বিলিভ মানে মই তেতিয়াও মানে মই বহুতটা এপিছড মই পেলাই দিছিলোঁ ডিউৰিং প্ৰিভিউ বিকজ ভিউৱাৰ্ছে নাজানে আমি এখন চিৰিয়েল কৰোঁতে আমাৰ কি ৰৈ যায় বা কি জাষ্ট একো যেন ভাল হওক মানে বেয়া ৰৈ নাযায় কাৰণ চকুত যেন নপৰে সেই বস্তুটো চাওঁ গুণগুণত তেনেকুৱা ইমান মই পোৱা নাছিলোঁ বিকজ এটা পলিছ বস্তুৱে মই পাওঁ কেতিয়াবা কিবা এটা থাকি যায় So means, you know, as per my job profile, I had to... Definitely, and she has to do it. এইটোৱে আমাক কি হয় একচুৱেলি কামত বেছি কনচিয়াছ কৰে এই চা ওলাই যাব দিব দেই মছলা আমি মানে এইটো কৈ থাকোঁ চ' সেই বস্তুটো হয় এই দিব দেই গালি দিব অঁতৰা ঠিক কৰ চ' বেটেৰীয়ে কেমেৰা কৰি আছে বেটেৰীকো আমি কেতিয়াবা গালি পাৰোঁ এনেকৈ নাথাকিবি এনেকৈ নকৰিবি ভালকৈ কৰ নিজে গালি খাবি নহ'লে কৰিলে এচিষ্টেণ্ট ডাইৰেক্টৰ মোৰ পৰা বহুত গালি খাইছে দেই বোলে সি চবৰ পৰাই গালি খাই বেচাৰে বাট এতিয়া পৰা তাক মই ভাল হয় চবতকৈ অথনি মই ক'লোৱে সেইকাৰণে যে সি দেখাকে একো নকৰিলেও নেদেখাকে বহুত কিবা কিবি কৰি থাকে চ' সেইখিনিও মানিব লাগিব আৰু এতিয়া নতুনকৈ সি যি চিৰিয়েলত যাব মই তাক এটাই ক'ম যে আৰু 100% দে তেতিয়া তই আগত আহিবি ফ'কাছত আহিবি আৰু মানে চবকে সন্তুষ্ট কৰিব দৰকাৰ নাই নিজে ভাল হ এভৰিথিং উইল বি অন ইয়ৰ মানে ৱে আৰু চ' থেংক ইউ শ্বাহিন বা আপুনি আহিলে অকণমান চিকেন খাই যাওঁ নেকি হেৰি কি কয় মাটন বনাইছে বুলি কৈছে মানে মানে মই নাখাওঁ মানে মই ডেফিনেটলি তুমিও মোৰ নিচিনা অলপ গুলু মুলুটো আই এম চিয়'ৰ হৈ গ'ল এইখিনি নল'বি আৰু